হস্তিৰ প্ৰাণ গিবনৰ মান দেশৰ বজাৰত অসমৰ কিমান দাম হাতত ৰং তুলিকালৈ পুনৰ প্ৰতিবাদ চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ দেৱালত শ্লোগান লিখি প্ৰতিবাদ মাৰ্চেল বৰুৱাৰ হস্তিৰ প্ৰাণ গিবনৰ মান দেশৰ বজাৰত অসমৰ কিমান দাম এই শ্লোগানেৰে যোৰহাট জিলাৰ দেৱালত চিত্ৰ অংকন কৰি হস্তি সৰবৰাহ আৰু গিবনত তৈল খননৰ বিৰোধিতাৰে প্ৰতিবাদ শিল্পী মাৰ্চেল বৰুৱাৰ অসম গৌৰৱ যোৰহাটৰ ফুলুঙাপাৰ স্থিত গিবন অভয়াৰণ্যত বেদান্ত গ্ৰুপে তৈল খনন কৰাৰ অনুমতি পোৱাৰ পাছতেই সৃষ্টি হৈছে সৰ্বত্ৰ প্ৰতিক্ৰিয়া এই অনুমতিৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও এই প্ৰতিবাদক কোনো সঁহাৰি জনোৱা নাই চৰকাৰী পক্ষই বিভিন্ন প্ৰজাতিৰ বান্দৰ আৰু লুপ্তপ্ৰায় বহু প্ৰজাতিৰ জীৱ জন্তুৰ বাসস্থান গিবনত বেদান্ত গ্ৰুপক যি তেল খননৰ বাবে অনুমতি প্ৰদান কৰিছে তাত জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি অহাৰ আশংকা সৰ্বত্ৰ যাৰ বাবে এই খনন প্ৰক্ৰিয়াৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত দল সংগঠন তথা প্ৰকৃতিপ্ৰেমীৰ চিত্ৰশিল্পী মাৰ্চেল বৰুৱাইও চিত্ৰ অংকনেৰে প্ৰতিবাদ সাব্যস্ত কৰি কয় ছবিৰে প্ৰতিবাদ কৰিলে যদি পুনৰ জেল যাব লাগে তেন্তে জেল যাবলৈও কুণ্ঠাবোধ নকৰো আজি বাৰ্তাটো হৈছে হাতী যে লৈ গৈ আছে তাক লৈ আৰু গিবনক লৈ এই দুটা ইছ্যুক লৈ পেলাই মই আঁকিছোঁ আৰু মই ছবি আঁকি যাম ছবি আঁকিলে যদি জেললৈ যাব লগা হয় আকৌ যাম ছবি আঁকিলে যদি জেললৈ যাব লগা হয় সেইটো খুব দুখৰ কথা আৰু মই জানো মই একো ক্ৰাইম কৰা নাই ছবিহে আঁকিছোঁ প্ৰশ্ন হয় স্থানীয় সচেতন ৰাইজ প্ৰকৃতিপ্ৰেমী তথা চিত্ৰশিল্পীৰ এই প্ৰতিবাদৰ ভাষা চৰকাৰৰ দৃষ্টিগোচৰ হ'বনে কেমেৰা দিলীপ চৌধুৰীৰ সহযোগত প্ৰদীপ বৰাৰ ৰিপৰ্ট হস্তিৰ প্ৰাণ গিবনৰ মান দেশৰ বজাৰত অসমৰ কিমান দাম হাতত ৰং তুলিকালৈ পুনৰ প্ৰতিবাদ চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ দেৱালত শ্লোগান লিখি প্ৰতিবাদ মাৰ্চেল বৰুৱাৰ হস্তিৰ প্ৰাণ গিবনৰ মান দেশৰ বজাৰত অসমৰ কিমান দাম এই শ্লোগানেৰে যোৰহাট জিলাৰ দেৱালত চিত্ৰ অংকন কৰি হস্তি সৰবৰাহ আৰু গিবনত তৈল খননৰ বিৰোধিতাৰে প্ৰতিবাদ শিল্পী মাৰ্চেল বৰুৱাৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।